বিশেষ বৈশিষ্ট্য আছিল ৰাজনীতিবিদসকলৰ লগত আমাৰ সেই সময়ৰ নেতৃবৃন্দই যিখিনি কথা কৈছিলে তেখেতে মোক কেইবাজনো নেতাই কৈছিলে যে ছাৰে কেৱল কথাটো উপস্থাপনেই কৰা নাছিলে ছাৰ এডেড হিজ ভিউ পইণ্টছ হি ৱাজ এন ইণ্টেলেকচুৱেল হি ৱাজ এ প্ৰটাগনিষ্ট and he was a very strong defender of regionalist ideology bhumika jitu became very clear from the interpretation being given by HOD madam গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ আইন বিভাগ আৰু কুমুদনাথ শৰ্মাৰ স্মৃতিচাৰণ কমিটিৰ সৌজন্যত এখনি গ্ৰন্থ উন্মোচন হৈছে সেই গ্ৰন্থখনত তেখেতৰ বিভিন্ন লিখনি বিভিন্ন ভাষাত লিখা সেইবোৰৰ এটা সংকলন উলিওৱা হ'ল আৰু ইয়ালৈ আহি পেলাই মই যিহেতু এই বিধি বিভাগৰ লগত জড়িত আছিলোঁ গতিকে অলপ স্মৃতিগধুৰ হৈছে সেই কুমুদনাথ শৰ্মা ছাৰক মই লগ পাইছিলোঁ 1979 চনত তেতিয়া তেওঁ এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা আহি পেলাই ইয়াতে আইনৰ মুৰব্বী হিচাপে ইয়াতে যোগদান কৰিছিলে আৰু সেই 1979 চনতে যি চিনাকি হৈছিলে সেই চিনাকি হোৱাৰ পিছতেই তেখেতৰ যি বিদ্যৎ আত্মা তেখেতৰ যি জ্ঞান বুদ্ধি গৰিমা সেইখিনিৰ মই আভাস পাইছিলোঁ সেই বিষয়ে মই মোৰ ভাষণত মই কৈছোঁৱেই আৰু আজি এই তেখেতৰ সংকলিত যি লিখিত যি সংকলন পুথিখন উলিয়াইছে তাত মই নথৈ আনন্দিত আৰু মই আশা কৰিম যে অসমৰ বিদ্যৎ সমাজে অসমৰ ৰাইজে ইয়াক আঁকোৱালি ল'ব কুমুদনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন বিভাগৰ ডিন আছিলে তেখেতে আজিৰ দিনটোতে প্ৰায় 24 বছৰ আগতে 2001 চনৰ 15 ডিচেম্বৰত কায়িকভাৱে এই পৃথিৱীৰ পৰা আঁতৰি গৈছিলে সদৌ অসম ছাত্ৰ সন্থাৰ অধীনত যি অসম আন্দোলন হৈছিলে সেই আন্দোলনত তেওঁ দৌভাষী হিচাপে ছাত্ৰ সন্থাৰ লগত আছিলে আৰু তেখেতে 2001 চনৰ 15 ডিচেম্বৰত ঢুকোৱাৰ পিছত তেখেতৰ যিখিনি লিখনি এই লিখনিসমূহ আমি একত্ৰিত কৰি গ্ৰন্থ আকাৰত আজি প্ৰকাশ কৰি উলিয়াইছোঁ আৰু এই গ্ৰন্থ অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাননীয় উপায়ুক্ত প্ৰফেচাৰ ননীগোপাল মহন্ত ছাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা ছাৰ উপস্থিত আছিল এই গ্ৰন্থখনে মই ভাবোঁ সেই সময়ৰ যি সমসাময়িক ৰাজনৈতিক আৰু অন্যান্য দিশক প্ৰতিফলিত কৰিব আৰু আইনৰ ছাত্ৰক আৰু পাঠকসকলক উপকৃত কৰিব ধন্যবাদ কিতাপ আচলতে কুমুদনাথ শৰ্মা অকল আইনৰে নাছিলে তেওঁ আইনৰ পৰা ৰসায়ন গীতৰ পৰা চলচ্চিত্ৰ খেল সমূহ সামৰি লৈছে আৰু লগতে তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ যেতিয়া হৈছিলে আন্দোলনৰ সময়ত তেতিয়া তেওঁ কাৰাগাৰৰ ডায়েৰী লিখিছিলে আৰু এই কাৰাগাৰৰ ডায়েৰীসমূহ আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ যাতে সেই সময়ৰ সমসাময়িক ঘটনাৱলী মানুহে ইয়াৰ পৰা লাভ কৰিব পাৰে প্ৰয়াত কুমুদ শৰ্মা ছাৰৰ স্মৃতিত তেখেতৰ ৰচনাৱলীৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় কুমুদ শৰ্মা ছাৰ আছিল অসম আন্দোলনৰ এগৰাকী অগ্ৰগণী তেখেত বৌদ্ধিক নেতা তেখেতৰ যি আদৰ্শগত তেখেতৰ যি বৌদ্ধিক বুদ্ধিপন্নতা তেখেতৰ যি লিডাৰশ্বিপ ৰোল সেই আচলতে আমাৰ সেই সময়ৰ ছাত্ৰ সন্থাৰ নেতাসকলক এটা গতিপথ দিয়াৰ ক্ষেত্ৰত এক নিৰ্ণায়ককাৰী ভূমিকা পালন কৰিছিল বিশেষকৈ দিল্লীলৈ যাওঁতে আমোলাসকলৰ লগত আলোচনা বা ৰাজনীতিবিদসকলৰ আলোচনাৰ ক্ষেত্ৰত আমাৰ শৰ্মা ছাৰৰ ভূমিকা আছিল অনন্য আৰু তেখেতৰ আৰু অকল সেই ক্ষেত্ৰতে নহয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ আমাৰ ল বিভাগটো এক গতিপথ নিৰ্ণয় কৰাৰ ক্ষেত্ৰতো ছাৰে এক নিৰ্ণায়ককাৰী ভূমিকা পালন কৰিছিল তাৰ লগতে তেখেতৰ সাহিত্য বা অন্যান্য আমাৰ অসমৰ সাম্প্ৰতিক অসমৰ ইতিহাস ৰাজনীতি আমাৰ অসম আন্দোলনৰ প্ৰেক্ষাপট ওপৰত ছাৰে বিভিন্ন ধৰণে আলোচনা আগবঢ়াই থৈ গৈছে বিশ্লেষণ আগবঢ়াই থৈ গৈছে তাৰে সমূহ দিশ সামৰি ৰচনাৱলীখন তৈয়াৰ কৰা হৈছে